হেল্ল' বন্ধুসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছে। আজি তোমালোকৰ মাজত লৈ আছোঁ ক্লাছ 10 অৰ্থাৎ দশম শ্ৰেণীৰ আছামিজ কিতাপৰ 6 নম্বৰ চেপ্টাৰটো আজি ডিছকাছ কৰিম। বন্ধুসকল বোলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চোৱা 1 নম্বৰতে দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? এইটো সকলোৱে জানা চাগে। দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম প্ৰকাশ গোস্বামী। তাৰপিছত 6 নম্বৰতে চোৱা, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? উত্তৰটো হৈছে শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। তাৰপিছত 9 নম্বৰতে চোৱা, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো কি? ইয়াৰ উত্তৰটো হৈছে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ। তাৰপিছত 10 নম্বৰটো হ'ল এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? ইয়াৰ উত্তৰটো হৈছে এজন সফল উদ্যোগী হ'বলৈ লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ দৰে গুণৰ প্ৰয়োজন। তাৰপিছত 11 নম্বৰটো চোৱা, কোকা-কোলা কোম্পানীৰ বিজ্ঞানীটোত কোৱা কথাটো কি? ইয়াৰ উত্তৰটো হৈছে কোকা-কোলা কোম্পানীৰ বিজ্ঞানীটোত কোৱা হৈছে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট আৰু ড্ৰিংক ক্ৰিকেট। প্ৰথম ছয়টো চোৱা, নাৰায়ণ মূৰ্তি কোন? ইয়াৰ উত্তৰ হৈছে নাৰায়ণ মূৰ্তি হ'ল ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী আৰু ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। দ্বিতীয় ছয়টো চোৱা, বেজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? ইয়াৰ উত্তৰটো হৈছে বেজিতে ছাৰক কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। তাৰপিছত বৰ্গীয়া ছয়টো চাবা, প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? ইয়াৰ উত্তৰটো হৈছে প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠলৈকে সকলো কাম কৰিবলৈ আৰু চাইকেল শিকাৰ দৰে পৰি উঠিবলৈ সাজু থাকিব লাগিব। তাৰপিছত 6টো চোৱা, টমাছ আলভা এডিছনে ইলেক্ট্ৰনিক ভাৱে তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? ইয়াৰ উত্তৰটো চোৱা ইফালে। টমাছ আলভা এডিছনে কৈছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলো যে 10,000 ধৰণে ই কাম নকৰে। বন্ধুসকল 2 নম্বৰ ভিডিঅ'কেইটা নেক্সট এটা ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। আজি ইমানতে সামৰণি মাৰো। নেক্সট এটা ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।